ভাৰত মাতা কি সকলোৱে সহযোগ কৰিব দেই ভাৰত মাতা কি ভাৰত মাতা কি আজি আমাৰ সকলোৰে বাবে এটি অতি আনন্দৰ দিন আজি কামৰূপ মেট্ৰ' জিলাৰ অধীনত থকা এই কচুতলি 10ম আসাম পুলিচ বেটেলিয়নৰ নতুন তেখেতসকলৰ মুখ্য কাৰ্যালয় চৌহদৰ নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰাৰ এই শুভক্ষণত আমাৰ মাজত আহি আমাক উৎসাহিত কৰা ভাৰতবৰ্ষৰ শক্তিশালী সাহসী আৰু সফল গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা কেশৱ মহন্ত ৰূপেশ গোৱালা ডাঙৰীয়া সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী ইউনিয়ন হোম ছেক্ৰেটাৰী গোবিন্দ মোহন ডাঙৰীয়া অসমৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবি কোটা ডাঙৰীয়া ইণ্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰ তপন কুমাৰ ডেকা ডাঙৰীয়া ডিজিপি হৰমিত সিং ডাঙৰীয়া এডিশ্যনেল চিফ ছেক্ৰেটাৰী অজয় তিৱাৰী ডাঙৰীয়াৰ লগতে অসম চৰকাৰৰ ভাৰত চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল আৰু সমবেত এই অঞ্চলৰ পৰম শ্ৰদ্ধা ৰাইজ জয় জয়তে আজি এই শুভক্ষণৰ সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইবাবেই যে আপোনালোকে এই আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচীত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিকতাৰে স্বাগতম জনাবৰ বাবে এই মহাস্থানত সমবেত হৈছে ইয়াৰ কাৰণে নিশ্চিতভাৱে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তি কৃতজ্ঞতাৰ পাত্ৰ মই আশা ৰাখিছোঁ যে আজি এই অনুষ্ঠানত আপোনালোকে উপস্থিত থাকি নিশ্চিতভাৱে আপোনালোকে এই কথা উমান পাব যে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ শান্তিপ্ৰিয় আমাৰ ভাৰতবৰ্ষৰ সমাজখনক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ ফলত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা গাঁও চহৰ চাহ বাগিচা পাহাৰ ভৈয়াম সকলো স্থানতেই আজি জনসাধাৰণে নিৰাপত্তা পাবলৈ সক্ষম হৈছে আৰক্ষী বাহিনীক অৰ্ধসামৰিক বাহিনীক শক্তিশালী ৰূপত সজাই তোলাৰ ক্ষেত্ৰত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই দৃষ্টান্তমূলক সফলতা অৰ্জন কৰিছে তাৰ বাবে মই অসমৰ ৰাইজৰ হৈ অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ আপোনালোকে সকলোৱে হাত চাপৰি দি তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰক কাৰণ আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,40 লক্ষ লোকে যোৱা দিনবিলাকত বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 11 বছৰে যেনেধৰণে অসমৰ বুকুত আমি শান্তি বিচাৰি পালোঁ আৰু ইয়াত যেনেধৰণে প্ৰগতি সম্ভৱ হৈছে এই সকলোবিলাক যদি সম্ভৱ হৈছে ইয়াৰ মূল কাৰণ গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহ ডাঙৰীয়াই লোৱা শক্তিশালী পদক্ষেপ আন্তৰিকতে লোৱা শক্তিশালী পদক্ষেপ আজি উগ্ৰপন্থীৰ সৈতে বুজাবুজি চুক্তি কৰি প্ৰায় 10,000তকৈ অধিক উগ্ৰপন্থীক মূল সুঁতিলৈ ঘূৰাই আনি আজি সকলো অঞ্চলতে শান্তি সম্ভৱ কৰি তুলিছে ইয়াৰ পূৰ্বতে অসমৰ যিটো অৱস্থা আছিল আপোনালোকে সকলোৱে জানে যে কেনেধৰণে আমি অশান্তিৰ মাজত ভয়ৰ আৰু আতংকিত হৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছিল আৰু উগ্ৰপন্থী যি ধৰণে ভাবুকি বন্দুকৰ যিটো আক্ৰমণ
আৰু বিভিন্ন গোলাবাৰুদ বিভিন্ন ঠাইত আইন শৃংখলা যেনেধৰণে অৱতীৰ্ণ হৈছিল ফলত মানুহে নিৰাপত্তাহীনতাত জীৱন কটাব লগা হৈছিল কিন্তু আজি তাৰিখত সেই অন্ধকাৰ সম্পূৰ্ণৰূপে আঁতৰি গ'ল আৰু সেই অন্ধকাৰ আঁতৰোৱা ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰিলে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আৰু সমান্তৰালভাৱে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই পৰিশ্ৰম কৰি জনসাধাৰণক আস্থাৰ বিশ্বাসত লৈ যেনেধৰণে উন্নয়নমূলক কামত আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত আজি অসম দুপদুপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে গতিকে পৰম শ্ৰদ্ধা ৰাইজ পীযুষ হাজৰিকা ডাঙৰীয়া আদৰণি ভাষণত কৈছে এই অঞ্চল সন্দেহযুক্ত লোকে ইয়াত অবৈধভাৱে বেদখল কৰি আছিল ইয়াকো উচ্ছেদ কৰাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উল্লেখযোগ্য শক্তিশালী ভূমিকা পালন কৰিছে গতিকে সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ কাৰণ আমি বক্তব্য শুনিবলৈ আহিছোঁ সকলোৱে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক माननीय अमित शाह जी आपने अपने कार्यकाल में परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में जो शक्तिशाली कदम उठाए इसके वजह से आज सिर्फ असम नहीं सारा नॉर्थ ईस्ट नहीं सारा देश में आज जनता को सुरक्षा देने में आप सफलता प्राप्त की है और जनता को शांति देने में आपने सफलता प्राप्त की है और इसलिए ये जो शांति का माहौल इस माहौल पे आज जनता विकास के सिलसिले में अपने आप को विशेष रूप से वहाँ शामिल करने के लिए जनता को एक सुनहरा मौका मिला है तो इसलिए आज असम भारत के अन्य प्रदेश का साथ मुकाबला करने के लिए अपने आप को प्रस्तुत की है सारा नॉर्थ ईस्ट जाग उठा है और माननीय प्रधानमंत्री जी ने जैसे कहा है ये नॉर्थ ईस्ट देश का अष्टलक्ष्मी है और आज अष्टलक्ष्मी का शक्ति दिखाने के लिए शांति व्यवस्था संभव होने के वजह से आज नॉर्थ ईस्ट ने भी विकास यात्रा में एक महत्वपूर्ण भूमिका पालन करने के लिए मजबूत कदम उठाए हैं तो मैं इसलिए आपको असम के हर नागरिक की तरफ से मैं असम का एक निवासी होने की तरफ से आपको विशेष रूप से आभार व्यक्त करना चाहता हूं और आपका जो शुभकामना आपका जो सहयोग हमेशा मिले रहे ऐसे ही हम सबका मानना है और ये मिलते रहेंगे क्योंकि आप हमेशा असम और नॉर्थ ईस्ट को बड़े आदर्श करते हैं बड़े स्नेह करते हैं और आज आपने भक्ति भावनाओं से देश के नागरिक को जैसे सेवा की है इसकी वजह से आज देश को विकास के रास्ते पर तेज से चलने के लिए शक्ति मिला है और माननीय प्रधानमंत्री जी की मार्गदर्शन से आज भारत अगली 25 साल के अंदर दुनिया के एक बड़े विकसित राष्ट्र बनने जा रहा है आत्मनिर्भर भारत बनने जा रहा है और आत्मनिर्भर भारत बनने के लिए निश्चित रूप से असम को आत्मनिर्भर बनना होगा और उसी दिशा पर डॉक्टर शर्मा के नेतृत्व पे आज असम भी चलने लगा है এইখিনি কথাকে কৈ মই পুনৰবাৰ সমবেত সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় অসম ভাৰত মাতা কি